এই বিষয়টো কংগ্ৰেছৰ অভ্যন্তৰীণ বিষয়। তেওঁলোকে এটা পৰিৱৰ্তিত পৰিস্থিতিত নিশ্চয় ভালদৰে পৰ্যালোচনা কৰি বা পৰিস্থিতি অধ্যয়ন কৰি এটা সিদ্ধান্ত লৈছে। তাত আমাৰ বিশেষ ক'বলগীয়া নাই, কিন্তু গৌৰৱ গগৈক সভাপতি পতাৰ পিছত আমি তেওঁক আদৰণি জনাইছোঁ আৰু লগতে তেওঁ এটা উঠি অহা যুৱ নেতা। ইতিমধ্যে তেওঁৰ দক্ষতা তেওঁ বিভিন্ন স্থানত সাব্যস্ত কৰিছে। গতিকে এটা নতুনত্ব আনিব খুজিছে কংগ্ৰেছে, সেই তালৈ আমি তেওঁক অভিনন্দন জনাইছোঁ। কিন্তু লগতে এইটো আশা কৰিছোঁ যে বিজেপিৰ বিকল্প গঢ়ি তুলিবৰ কাৰণে ২৬ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিবৰ কাৰণে তেওঁ বিৰোধী ঐক্য যাতে কোনো ভোট বিভাজন যাতে নহয়, বিৰোধী ঐক্যৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিব। আৰু ভূপেন বৰা বিদায়ী সভাপতি, ভূপেন বৰাই ইতিমধ্যে বিৰোধী ঐক্যৰ কাৰণে যথেষ্ট লাগিছিল। গতিকে ভূপেন বৰা সেইটোক আমি যথেষ্ট সবল কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। আমি চেষ্টাহে কৰিব পাৰোঁ। এতিয়া গৌৰৱ গগৈ অহাৰ পিছত সেই গতি ত্বৰান্বিত হ'ব, এই আশা মই কৰিছোঁ। আৰু ২৬ৰ নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত বিজেপি যাতে উৎখাত হয় তাৰ বাবে মই আশা কৰিছোঁ আৰু অসমৰ ৰাইজক আহ্বান জনাইছোঁ। আৰু তেওঁলোকৰ যিটো অন্তঃকণ্ঠ, যিহেতু আপুনি সেইটো দলৰ নহয়, তেনে ক্ষেত্ৰত আপুনি কিছুমান দৃষ্টি কৰি থাকে বা তেওঁলোকৰ লক্ষ্য কৰি থাকে, সেই গৃহকন্দল দলৰ মাজৰ যি খাম খেয়ালি পঞ্চায়ত নিৰ্বাচনৰ সময়ত লাখ লাখ টকাৰ টিকটৰ নামত দলৰ একাংশ কৰ্মী জড়িতৰ কথা উল্লেখ কৰিলে, এই আভ্যন্তৰীণ অন্তঃকণ্ডলসমূহ নাইকিয়া হ'ব বুলি আপোনাৰ মনে ধৰেনে? কাৰণ সভাপতিজনে পদ পৰিৱৰ্তন কৰে যিকোনো এটা ৰাজনৈতিক দলৰ। এইটো দুৰ্ভাগ্যজনক। কংগ্ৰেছৰ দৰে এটা ঐতিহ্যপূৰ্ণ পুৰণি দলৰ যিমানেই এইবোৰ খামখেয়ালি হয়, তেওঁলোকৰ মাজত যিমানেই গণ্ডগোল হয়, স্বাভাৱিকতে সেই কথাই বিজেপিক সহায় কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি কুটিল ৰাজনীতিত সেইবিলাক আগবঢ়াই নিয়াত সহায় কৰে। গতিকে এইটো হ'ব নালাগে, আমিতো আশাহে কৰিব পাৰোঁ। গতিকে মই আশা কৰিম যে তেওঁলোকৰ যিটো লবি ৰাজনীতি বা খামখেয়ালি বুলি যিটো শব্দ তুমি কৈছা, এই কথাখিনিৰ যাতে অৱসান হয়। আৰু এই সময়ত ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰিব লাগে। মই ভাবোঁ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি নিজৰ আকাংক্ষাক আঁতৰাই থৈ দলৰ সমূহীয়া এটা নেতৃত্ব দিবলৈ চেষ্টা কৰিব লাগে আৰু দলক শক্তিশালী কৰি অসমৰ ৰাইজক বিশ্বাসত লৈ, কাৰণ ৰাইজে শেষ কথা, কিন্তু কোনো ব্যক্তি শেষ কথা নহয়। গতিকে ৰাইজক লগত লৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগে। এজন পৰ্যবেক্ষক হিচাপে বুলি কোৱা, সামাজিক বিৰোধী ঐক্যৰ কাৰণে চেষ্টা কৰি থকা ব্যক্তি বুলিয়ে কোৱা, মই এইটোৱে আশা কৰিম। আৰু একেবাৰে শেষত সুধিছোঁ আপোনাক, আপুনি ইতিমধ্যে কথাটো উল্লেখ কৰিছে, তাৰ আগতে মই সুধিব বিচাৰিছোঁ, আপোনালোকৰ লগত বিৰোধী ঐক্য মঞ্চৰ লগত খুব সুন্দৰভাৱে তেওঁলোকে নিয়াৰিকৈ একদম আৰম্ভণিৰ পৰা ধুনীয়াকৈ থাকে। হোটেল লিলিয়ে হওক বা সোণাপুৰতে হওক, বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হয়, আপোনালোকৰ লগতে থাকে বা আপোনালোক তেওঁলোকৰ লগত থাকে। কিন্তু নিৰ্বাচনৰ কেইটামান দিন পূৰ্বে তেওঁলোকে পাল্টি মাৰি দিয়ে, তেওঁলোকে পাভলতি মাৰি দিয়ে। তেনে ক্ষেত্ৰত এতিয়া নতুন সভাপতিগৰাকী অহাৰ পিছত আমি যদি পোনপটীয়াকৈ কওঁ, বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা গৌৰৱ গগৈ লৈ বা দলটো লৈ, প্ৰদেশ কংগ্ৰেছলৈ আপোনালোকৰ কেনেধৰণৰ এটা প্ৰতিচ্ছবি থাকিব? এইটোৱে ক'ম যে বিৰোধী ঐক্যৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব লাগে। কাৰণ কংগ্ৰেছে কংগ্ৰেছ প্ৰধান ৰাজনৈতিক দল, আৰু কংগ্ৰেছক বাদ দি যে কিবা বিৰোধী ঐক্য গঢ়ি উঠিব অসমত বিজেপিৰ বিকল্প হ'ব, এইটো মই বিশ্বাস নকৰোঁ। বা যিসকলে ৰাজনীতি বুজে বা জানে তেওঁলোকে কোনেও বিশ্বাস নকৰে। গতিকে কংগ্ৰেছে প্ৰধান নেতৃত্ব ল'ব লাগিব। আৰু তাৰ বাবে মই কৈছোঁৱেই যে তেওঁলোকে ত্যাগ কৰিব লাগিব, তেওঁলোকে বিচক্ষণতা প্ৰদৰ্শন কৰিব লাগিব, নেতৃত্ব দিব পাৰিব লাগিব, আৰু সকলোকে লগত লৈ যাব পাৰিব লাগিব। ৰাইজৰ আস্থা, এতিয়াও এইটো মই নকওঁ যে কংগ্ৰেছে একেবাৰে সাংঘাতিক ৰাইজে তেওঁলোকক আস্থাত লৈছে। গতিকে ৰাইজক আস্থাত লৈ পেলাই যদি আগবাঢ়ে আৰু এই খামখেয়ালিবোৰ আঁতৰ কৰে, মই নিশ্চয় ভাবোঁ যে ফলাফল ভাল হ'ব।